ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অযোধ্যা অভিমুখী ৰাওনা ক্ৰিকেট তাৰকা বিৰাট কোহলি আমন্ত্ৰণ কৰা হৈছে ক্ৰিকেট কিংবদন্তি শচীন তেণ্ডুলকাৰ ৰবীন্দ্ৰ জাদেজা আৰু অনিল কুম্বলেক সোমবাৰে অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ'ব ৰাম মন্দিৰৰ মাজত মাত্ৰ আৰু কেইটিমান মুহূৰ্ত বাকী প্ৰাণ প্ৰতিষ্ঠা সমাৰোহলৈ দেশৰ কেইবাগৰাকীও ক্ৰিকেট তাৰকাক আমন্ত্ৰণ জনোৱা হৈছে বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাকো ক্ৰিকেট কিংবদন্তি শচীন তেণ্ডুলকাৰ ৰবীন্দ্ৰ জাদেজা আৰু অনিল কুম্বলেও অযোধ্যাত উপস্থিত হোৱাৰ খবৰ পোৱা গৈছে কিছুমান ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে দাবী কৰা হৈছে যে কোহলি অযোধ্যাত উপস্থিত হৈছে টিম ইণ্ডিয়াৰ প্ৰাক্তন খেলুৱৈ অনিল কুম্বলেও অযোধ্যাত উপস্থিত হৈছে ভেংকুটেশ প্ৰসাদো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে উপস্থিত হৈছে মিতালী ৰাজ হৰমনপ্ৰীত কৌৰ মহেন্দ্ৰ সিং ধোনী আৰু ৰবিচন্দ্ৰন অশ্বিনীকো অভিষেক অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল ভাৰতৰ তাৰকা শাটলাৰ চাইনা নেহৱালো অযোধ্যাত উপস্থিত হৈছে চাইনাই কয় মই সৌভাগ্যৱান যে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছো এতিয়া আমি কেৱল সেই মুহূৰ্তটোৰ বাবে অপেক্ষা কৰি আছো যেতিয়া আমি ৰামলালাক দেখিবলৈ পাম News Desk Report, Olympia Sports.